শিক্ষকসকলে যিমানখিনি কষ্ট কৰে আমি ৰান্ধনিকে কষ্ট নকৰোঁ নেকি? গতিকে আমাৰো চাব লাগিছিলে চৰকাৰে। আজি নৰেন্দ্ৰ মোদী চৰকাৰে কৈছিলে সমান কাম সমান মজুৰি সমান বেতন। আজি মাতৃসকলক কৈছিলে যে মহিলাসকল বেটি বচাও বেটি পঢ়াও। গতিকে আমি এই বেটিসকল অসমৰ ৰান্ধনিসকল যিহেতু মানে মহিলাই আমাৰ বেছি, পুৰুষৰ সংখ্যা কম, গতিকে এই বেটিসকলে কি পাইছে? ইমান কষ্ট কৰাৰ পাছত ইমান গধুৰ দায়িত্ব, যিটো দায়িত্ব মানে ছাত্ৰ ছাত্ৰী যদি সম্পূৰ্ণভাৱে সুস্থভাৱে আমি পৰিষ্কাৰ পৰিচ্ছন্নমতে যদি আমি ল'ৰা ছোৱালীক খাদ্যটো বনাই নিদিওঁ, সেই খাদ্যটো অপচয় হৈ আমাৰ ল'ৰা ছোৱালী মৃত্যুমুখত পৰিব। ইমান গধুৰ দায়িত্ব কৰাৰ পাছতো আমাৰ ৰান্ধনিসকলক চৰকাৰে কিয় দৃষ্টিগোচৰ কৰিছে? এই কথাটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াবাতেই কৈছিলে, যেতিয়া তেওঁ শিক্ষামন্ত্ৰী থাকে, যেতিয়া শিক্ষামন্ত্ৰী আছিলে তেওঁ তেতিয়াই কৈছিলে অসমৰ ৰান্ধনিসকলক মাহৰ 5 তাৰিখৰ আগতেই দৰমহা আদায় কৰিব লাগিব। গতিকে মাহৰ 5 তাৰিখ নহয়, মাহৰ 15-16 তাৰিখ হৈ গ'লেও আমাৰ ৰান্ধনিখিনি তাকো 1500 টকা 500 টকা অসম চৰকাৰে দিয়া টকাটো নিদিয়ে। 6 মাহ 7 মাহ পাছত টকাটো দিয়ে। এই নতুন চলিত যিটো 24 বৰ্ষ মাত্ৰ 2 মাহৰ 2000 টকাহে দিছে অসম চৰকাৰক। ইমানখিনিও ভিখাৰী হোৱা নাই চৰকাৰখনে, যিহেতু ৰান্ধনিখিনি মাতৃসকলক ইমান অপমান ইমান অৱহেলা কৰা চৰকাৰখনক কেতিয়াও আমি ক্ষমা কৰিব নোৱাৰিম। আজি অসমৰ ৰান্ধনিসকলে আজি ইমান দুখৰ মাজতো যেতিয়া চৰকাৰে চোৱা নাই, আমাৰ বহুতখিনি আমাৰ আৱেগ আমাৰ মাতৃ নোৱাৰে, ইমানেই কৈছোঁ। আৰু কি ক'ম দুখৰ কথা, আজি আমি ল'ৰা ছোৱালী অকল দায়িত্ব এই বনাই সিজাই খোৱাটোৱে দায়িত্ব নহয়, সম্পূৰ্ণ চকীদাৰৰ দায়িত্ব পালন কৰি আহিছোঁ। কিজানিবা কিবা এটা হ'ব, চৰকাৰে আমাক চাব, নিশ্চয় কিবা এটা চৰকাৰী অনুষ্ঠানত যিহেতু আমি কাম কৰি আছোঁ, এই আশাৰে আমি আশা কৰি আজি আমাৰ সন্তান কি খাই আজি থাকিব? আজি 1000 টকা, সেই পইচাৰেও আমি ঘৰখন চলাব নোৱাৰোঁ, সেই পইচাৰে কিবা হয়? আজি মন্ত্ৰীসকলৰ ল'ৰা ছোৱালীয়ে 1000 টকা 1500 টকাৰে চলিব পাৰিব নেকি? তেওঁলোকৰ দেখোন ব্ৰেকফাষ্টে নহ'ব 1500 টকায়। আজি আমি কেনেকৈ চলি আছোঁ তেওঁলোকে এবাৰ চাব লাগে। গতিকে মাননীয় আমাৰ সংবাদ মাধ্যম, আপোনালোকে যিহেতু চতুৰ্থ স্তম্ভই আপোনালোকে গণতন্ত্ৰৰ অধিকাৰ ধৰি ৰাখিছে, গতিকে আপোনালোকক কাটৰে বৰ জোৰে আজি এই মাধ্যমৰ পৰাই অনুৰোধ কৰিছোঁ যাতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এই বাৰ্তা শুনিবলৈ পায়। ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে যে কয় বেটি বচাও বেটি পঢ়াও আৰু পৰিৱৰ্তন নামত এয়া চাওক অসমৰ মানে নগণ্য ৰূপ। কাৰণ 1000 টকাৰ বিনিময়ত অসমৰ ৰান্ধনিসকলক যি কষ্ট মজুৰি শ্ৰম দান কৰাই আছে গধুৰ দায়িত্বত, তাৰ পৰাও মানে 1000 টকাৰ পৰাও বঞ্চিত কৰিছে। এই বছৰটোত মাত্ৰ 2 মাহৰ টকাহে দিছে, 2000 টকা তাকো মাহৰ 16 তাৰিখে সোমাইছে। 2005 চনতে ৰান্ধনি নিয়োগ কৰিছিল অসম চৰকাৰে। বৰ্তমান 2005 আৰু 2006 চনতে ৰান্ধনিবিলাকক নিয়োগ কৰি তেতিয়া অসমৰ ৰান্ধনিসকলে 2005 আৰু 2006 চনৰ পাৰিতোষিক চৰকাৰে নিদিয়াকেই অসমৰ ৰান্ধনিসকলে 2 বছৰ 2005 আৰু 2006 চনৰ পাৰিতোষিক নোপোৱাকেই অসমৰ ৰান্ধনিখিনিয়ে ভাত বনাই ল'ৰা ছোৱালীক খুৱাইছে। আৰু 2007 চনৰ পৰা পাৰ ষ্টুডেণ্টৰ প্ৰতি 40 পইচাকৈ ব্যৱস্থা কৰিছিল। তাৰ পিছতে 1000 টকা ব্যৱস্থা কৰিছিল। তাৰ পিছতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী শিক্ষা এতিয়া যি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আছিল, তেখেতৰ দিনতে শিক্ষামন্ত্ৰী আছিল, তেখেতে 500 টকা এটা বঢ়াই ৰান্ধনিসকলৰ পাৰিতোষিক 1500 টকা কৰিলে। সেই 1500 টকাটো আজি অসমৰ আমি খুব আনন্দিত হৈছোঁ যে অসমৰ শিক্ষামন্ত্ৰী আছিল, তেখেত অসমৰ মুখ্যমন্ত্ৰী হৈছে। আমাৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনিবিলাকৰ আশাবিলাক পূৰণ কৰিব। এতিয়া আমি যিটো দেখিলোঁ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতো তেওঁ শিক্ষামন্ত্ৰী দিনতে এই ৰান্ধনিসকলক পাৰিতোষিক 500 টকা এটা দিলে, বঢ়াই 1500 টকা কৰিলে। সেই 1500 টকাটো অসম চৰকাৰে সম্পূৰ্ণ ৰান্ধনিসকলক দিবলৈ ব্যৰ্থ হৈছে। আমি সেইকাৰণে চৰকাৰৰ লগত আন্দোলন কৰি হুলস্থুল কৰি একো কৰিব নোৱাৰোঁ। আমি এই প্ৰেছমিটৰ যোগেদি অসম চৰকাৰ ভাৰত চৰকাৰক অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক জনাই দিয়া হৈছে যে সত্য সংগঠন হিচাপে আমি কাম কৰি আমি চৰকাৰৰ লগত আন্দোলন কৰি নোৱাৰোঁ। আমি প্ৰেছমিটৰ যোগেদি
অসমৰ কেন্দ্ৰ চৰকাৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী জনাইছোঁ যে আমি এতিয়া আজি অলপ দিনৰ পৰা গম পাইছোঁ যে মোবাইলবিলাকত ভাইৰেল হৈছে ৰান্ধনীসকলৰ পাৰিতোষিক ৩,০০০ টকাকৈ হৈছে, কিন্তু এইবিলাক এতিয়ালৈকে কোনো অৰ্ডাৰ অহা নাই। আমাৰ ৰান্ধনীসকলক এটা মনৰ আশা কোনোবা চেনেলত দিছে, আমি এতিয়া সেইটো জনা নাই। এতিয়া আমি অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক এইটো বিষয়ে অৱগত কৰা হৈছে যে পঞ্চায়ত ইলেকশ্যনৰ আগতে আমাৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ পাৰিতোষিক যিটো বাঢ়িছে বুলি আগৰ পৰাই কৈ আছে, সেইটো ঘোষণা কৰি দিব লাগে অসম চৰকাৰে মোক, যে পঞ্চায়ত ইলেকশ্যনৰ আগমুহূৰ্তত আমাৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ ৩,০০০ হয়, ৫,০০০ হয়, আমি ৯,৯৬০ টকা দাবী কৰা হৈছে। আৰু পেঞ্চন মেডিকেলখিনিত দিয়াৰ ব্যৱস্থা কৰিবলগীয়া হৈছে। আৰু আমাৰ আজি 19 বছৰ কাল এই ৰান্ধনীখিনি জ্বলন্ত সমস্যা সমাধান কোনো চৰকাৰে কৰিব পৰা নাই। আমি জানিছোঁ যে এইবাৰ অসমৰ মোদী চৰকাৰ দুবাৰকৈ হৈছে, তেখেতৰ দিনতে হ'ব বুলি আমি তেওঁলোকৰ কোনো এই প্ৰেছ মিটৰ যোগেদি চৰকাৰক আমি আন্দোলনৰ গৰিহণা নিদিওঁ। আনন্দই আমি অসমৰ ৰান্ধনীসকলক অসমৰ মুখ্যমন্ত্ৰীক মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰীক অৱগত কৰিবলৈ বিচাৰিছোঁ যে ১ নম্বৰতে আমাৰ অসমৰ দৰিদ্ৰ ৰান্ধনীখিনিক অসম চৰকাৰ কেন্দ্ৰ চৰকাৰে তেওঁলোকৰ পাৰিতোষিক পঞ্চায়ত ইলেকশ্যনৰ আগতে যেন সকলো ৰান্ধনীয়ে গম পায় তেওঁলোকৰ পাৰিতোষিক যেন দৰমহা বৃদ্ধি। মানে আজি 19 বছৰ কাল আমি এই কামেই কৰি মৰি গৈছে, তেওঁলোকক পৰিয়াল চলিব নোৱাৰা আহ্বান জনোৱা হৈছে। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ ৰন্ধন কৰ্মী সহায়িকাসকলে মাননি হিচাপে পায় মাত্ৰ ১৫০০ টকা। তাৰে ১,০০০ টকা দিয়ে কেন্দ্ৰীয় চৰকাৰে আৰু ৫০০ টকা দিয়ে আমাৰ অসম চৰকাৰে। আৰু এই যি ১৫০০ টকা ৰন্ধন কৰ্মী সহায়িকাসকলে মাননি হিচাপে পায়, সেয়াও সময়মতে নাপায় আৰু বছৰৰ ১২ মাহৰ বাবে এই টকা লাভ নকৰে। মাত্ৰ 10 মাহৰ বাবেহে ৰন্ধনকৰ্মী সহায়িকাসকলে এই মাননি লাভ কৰে। অৰ্থাৎ ১৫০০ টকাও ৰন্ধনকৰ্মী সহায়িকাসকলে সময়মতে নাপায়। বিভিন্ন সময়ত ৰন্ধনকৰ্মী সহায়িকাসকলে তেওঁলোকৰ মাননি বৃদ্ধি কৰিবলৈ অসম চৰকাৰক দাবী জনাই আহিছে যদিও অসম চৰকাৰে এই দাবীৰ ওপৰত কোনো সঁহাৰি জনোৱা নাই। সেয়েহে পুনৰ ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকা সন্থাই অসম চৰকাৰক সংবাদমেলযোগে কাটৰ আহ্বান জনাইছে যে তেওঁলোকৰ মাননি বৃদ্ধি কৰিব লাগে। যি সময়ত ঘৰত বহি থকা মহিলাসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ নামত ১২৫০ টকা পায়, তেনে সময়তে ৰাজ্যৰ ৰন্ধন কৰ্মীসকলে গোটেই দিনটো কঠোৰ পৰিশ্ৰম কৰি লাভ কৰে মাত্ৰ ১৫০০ টকা, সেয়াও সময়মতে নাপায়। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলে কঠোৰ পৰিশ্ৰম কৰিও তেওঁলোকে মাহত ১৫০০ টকা পায়, সেয়াও সময়মতে নাপায়। সেয়েহে ৰন্ধনকৰ্মী সহায়িকা সন্থাই অসম চৰকাৰক জনাইছে যে তেওঁলোকে আন্দোলন নকৰি অসম চৰকাৰক কাটৰ বাবে আহ্বান জনাইছে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগে। আশা কৰা হৈছে অসম চৰকাৰে তেওঁলোকৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাব। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকা আৰু অংগনবাড়ী কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।